নমস্কাৰ আজি 5 ছেপ্টেম্বৰ অৰ্থাৎ শিক্ষক দিৱস আজিৰ এই শুভ দিনটোত শিক্ষক দিৱস উপলক্ষে সকলোকে মোৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছো শিক্ষক দিৱস আমাৰ বাবে এক বিশেষ দিন যিটো দিনত আমি আমাৰ দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা মহান দাৰ্শনিক শিক্ষাবিদ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনটো পালন কৰো শিক্ষক দিৱস হিচাপে তেওঁ শিক্ষাৰ প্ৰতি থকা অপৰিমিত ভক্তি আৰু সমৰ্পণে আমাৰ সকলো শিক্ষককে আমাৰ দায়িত্ব পালনৰ প্ৰতি প্ৰেৰণা যোগায় ৰাধাকৃষ্ণনে কৈছিল শিক্ষকসকলক সন্মান জনাই যদি মোৰ জন্মদিনটো উদযাপন কৰা হেয়াই হ'ব মোৰ জীৱনৰ বাবে সৰ্বশ্ৰেষ্ঠ উপহাৰ এজন শিক্ষক হিচাপে মই বিশ্বাস কৰো যে আমাৰ কৰ্তব্য হৈছে ছাত্ৰ-ছাত্ৰীৰ জ্ঞানৰ পোহৰ বিলোৱা তেওঁলোকৰ চিন্তা শক্তিক উদ্দীপ্ত কৰা আৰু তেওঁলোকক এনে এক নৈতিক পথত পৰিচালিত কৰা যিয়ে তেওঁলোকক কেৱল সফল নহয় সৎ আৰু দায়িত্বশীল নাগৰিক হিচাপে গঢ়ি তোলে আমাৰ প্ৰতিটো প্ৰয়াসৰ মূল উদ্দেশ্য হৈছে ছাত্ৰ-ছাত্ৰীৰ সপোনক বাস্তৱত ৰূপায়ণ কৰা লগতে আমাৰ প্ৰতিটো পদক্ষেপে আমাৰ প্ৰতিটো চিন্তাই আমাৰ প্ৰতিটো পৰামৰ্শই ছাত্ৰ-ছাত্ৰীৰ জীৱনত গভীৰ প্ৰভাৱ পেলায় সেয়ে ছাত্ৰ-ছাত্ৰীক সঠিকভাৱে তেওঁলোকৰ জীৱনৰ পথ প্ৰশস্ত কৰাৰ ক্ষেত্ৰত গুৰু দায়িত্ব আমাৰ শিক্ষকৰ আজিৰ এই শুভ দিনটোত মই মোৰ ছাত্ৰ-ছাত্ৰীসকলক বিশেষভাৱে ধন্যবাদ জনাইছো কাৰণ তোমালোকৰ কৌতূহলী মন আৰু শিকাৰ প্ৰতি থকা আগ্ৰহৰ বাবে আমি সদায় নতুন কথা শিকিবলৈ পাওঁ প্ৰতিদিনে নতুন কথা শিকিবলৈ পোৱাৰ দৰে তোমালোকৰ সফলতা আমাৰ কঠোৰ পৰিশ্ৰমৰ প্ৰকৃত পুৰস্কাৰ লগতে মোৰ সতীৰ্থ কনিষ্ঠ আৰু জ্যেষ্ঠ সকলো শিক্ষাগুৰুকে শ্ৰদ্ধা জনাইছো ধন্যবাদ যাচিছো যিসকলে অক্লান্তভাৱে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত গঢ় দিবলৈ প্ৰচেষ্টা চলাই আছে আমাৰ এই সন্মিলিত প্ৰচেষ্টাত আমি নিশ্চয় এদিন এখন সুস্থ সবল সমাজ গঢ়ি তুলিব পাৰিম মোৰ প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল সদায় নিজৰ লক্ষ্যৰ প্ৰতি অটল হৈ থাকা কঠোৰ পৰিশ্ৰম কৰা আৰু নিজৰ সম্ভাৱনাক বিশ্বাস ৰাখা শিক্ষা হৈছে এনে এক জ্যোতি যি অজ্ঞানতাৰ আন্ধাৰ দূৰ কৰে আৰু জীৱনক নতুন দিশে পৰিচালিত কৰে সেয়েহে আজিৰ এই মহান দিনটোত কেৱল শিক্ষকসকলৰ বাবেই নহয় এই দিনটো ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলৰ মাজৰ সন্মান মৰম আৰু বিশ্বাসৰ বন্ধনক উদযাপন কৰাৰ দিন শেষত ক'ব বিচাৰো যে শিক্ষা হৈছে এনে শক্তি যি জীৱন সলনি কৰি দিব পাৰে আমি শিক্ষকসকল এই শক্তিৰ বাহক হিচাপে সদায় গৌৰৱান্বিত আহকচোন আমি সকলোৱে মিলি শিক্ষাৰ এই পোহৰক আৰু উজ্বলাই তোলো ধন্যবাদ